ভগৱান হনুমানৰ সাক্ষাৎ লাভ কৰা সেই গোপন মন্ত্ৰটো কি আছিল আপোনালোকে জানেনে? আজি মই ৰামায়ণৰ অন্য এক সংস্কৰণ কথা ক'ব খুজিছোঁ। বাল্মীকি ৰামায়ণৰ উত্তৰাকাণ্ডৰ মতে ভগৱান ৰামে সৰজু নদীত সলিল সমাধি ঘটি পৃথিৱীৰ পৰা নিজৰ মানৱী অস্তিত্বৰ অৱসান কৰিছিল। কাহিনীটোৰ মতে সৰজু নদীৰ তীৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। প্ৰবাদ মতে এই অনুষ্ঠানটো ভগৱান হনুমানে অকলেই কৰিছিল। অনুষ্ঠান যেতিয়া চলি আছিল, ভগৱান হনুমানে আচৰিত হৈ দেখিলে তেওঁ অনুষ্ঠান অকলে সমাপন কৰিবলৈ সক্ষম হোৱা নাই আৰু ৰামে নিজৰ মানৱীয় অস্তিত্ব ত্যাগ কৰিবলৈ অগ্ৰসৰ হৈছে। হনুমানে ৰামৰ মানৱীয় অস্তিত্ব ত্যাগক স্তব্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা বিফল হ'ল। হনুমানে একো কৰিব নোৱাৰি ইয়াৰ পিছতেই ভগৱান ৰামৰ নাম উচ্চাৰণ কৰা লোকসকলক সেৱা কৰিবলৈ অযোধ্যালৈ ঘূৰি যায়। সেই লোকসকলে ভগৱান ৰামৰ স্মৃতিত লংকাৰ অৰণ্যত দিন অতিবাহিত কৰিবলৈ ধৰিলে। কাহিনীটোৰ মতে সেই সময়ত ৰাৱণৰ ভায়েক বিভীষণ তাৰ শাসনাধীষ্ঠ ৰজা আছিল। অৰ্থাৎ এই কাহিনীটোৰ মতে বিভীষণ ৰামৰ ভাতৃৰ দৰে আছিল আৰু তেওঁক অৰণ্যবাসীয়ে সেৱা আগবঢ়াইছিল। কাহিনীটোৰ উৎসৰ মতে যেতিয়া ভগৱান হনুমানে লংকাৰ পৰা উভতি আহিছিল, তেতিয়া তাৰ বাসিন্দাসকলে তেওঁক তেওঁলোকৰ সৈতে থাকিবলৈ অনুৰোধ কৰিছিল। তেওঁলোকে তেওঁক সেৱা আগবঢ়াই কৈছিল যে তেওঁলোকে তেওঁৰ সৈতে এটা সম্পৰ্ক বিচাৰি পাইছে। বাসিন্দাসকলৰ উদাৰ আদৰ সাদৰ লাভ কৰি হনুমানে তেওঁলোকক কৈছিল, মোৰ প্ৰতি আপোনালোকৰ সেৱা মনোভাৱ আৰু সমৰ্পণত মই সন্তুষ্ট হৈছোঁ। তেতিয়া হনুমানে সেই গাঁওখনৰ বাসিন্দাসকলক কয় যে মই আপোনালোকক এটি গোপন মন্ত্ৰৰ কথা ক'ম। যেতিয়া আপোনালোকে মোক চাব বিচাৰিব, কেৱল এই মন্ত্ৰটো জপ কৰিব। মই আপোনালোকক লগ কৰিবলৈ পোহৰৰ গতিৰে গুচি আহিম। অৱশ্যে হনুমানে দিয়া মন্ত্ৰটো বৰ সহজ নাছিল। মন্ত্ৰটো যাতে কোনো দুষ্ট লোকৰ হাতত নপৰে আৰু তেওঁলোকৰ হাততে সুৰক্ষিত হৈ থাকে, ভগৱান হনুমানে সেই কথাও বাৰে বাৰে দোহাৰি আহিছিল। ভগৱান হনুমানে লগতে কৈছিল, ই কেৱল তেতিয়াহে কাম কৰিব যেতিয়া ইয়াক জপ কৰা ব্যক্তিজনে তেওঁৰ সৈতে তেওঁৰ আত্মাৰে সম্পৰ্ক স্থাপন কৰিব পাৰিব। তেওঁ লগতে ঘোষণা কৰিছিল যে এই মন্ত্ৰ উচ্চাৰণ কৰা ঠাইৰ পৰা 980 মিটাৰ ভিতৰত এনে কোনো মানুহ থাকিব নালাগিব যি তেওঁৰ প্ৰথম চৰ্তটো পূৰণ কৰিব নোৱাৰিব। এই মন্ত্ৰটো কি আছিল জানেনে? আহক সেই মন্ত্ৰটোৰ কথা কওঁ। কালাতন্তু কাৰেচৰেন্তি এনাৰ মাৰিন্সু নিৰ্মুক্তৰ কালেত্বাম অমৰিন্সু। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। কালাতন্তু কাৰেচৰেন্তি এনাৰ মাৰিন্সু নিৰ্মুক্তৰ কালেত্বাম অমৰিন্সু। কাহিনীটোৰ মতে এই গোপন মন্ত্ৰটো তেতিয়াহে কাম কৰিছিল যেতিয়া ভগৱান হনুমানে নিৰ্ধাৰণ কৰা দুটা চৰ্ত পূৰণ কৰা হৈছিল। চৰ্ত দুটা পূৰণ নকৰিলে এই মন্ত্ৰটো সফল নহয় বুলিও কাহিনীটোত কোৱা হৈছিল। ৰামায়ণৰ এই কাহিনীটোৰ মতে লংকা অৰণ্যত বাস কৰা জনজাতীয় মানুহবোৰৰ সৈতে হনুমানৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল আৰু হনুমানেও জনজাতিটোৰ নতুন প্ৰজন্মৰ আগত প্ৰতি 41 বছৰৰ মূৰে মূৰে আহিব বুলি প্ৰতিশ্ৰুতি দিছিল। আৰু এই জনজাতীয় লোকসকলৰ বহুতে এতিয়াও বিশ্বাস কৰে যে ভগৱান হনুমানৰ আগমনৰ বাবেই 2014 চনত পিডৰু পৰ্বতৰ অৰণ্যত কিছুমান অস্বাভাৱিক কাৰ্যকলাপ অঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰিছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় হনুমান বুলি লিখি দিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে শুনি থাকিব পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।